আমি আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 7-ৰ এনচিইআৰটি মেথমেটিক্স ক্লাছ 7-ৰ নিউ বুকৰ চেপ্টাৰ নাম্বাৰ 1-ৰ পৰা। তো চেপ্টাৰ নাম্বাৰ 1-ৰ নাম কি আছে ইন্টিজাৰ্স, যাক আমি অসমীয়াত কওঁ অখণ্ড সংখ্যা। তো আমি এইটো ভিডিঅ'ত ইংলিছ আৰু আছামিজ দুয়োটা কুৱেশ্যনকে আমি একেলগে সামৰি কিনে আমি আনসাৰখিনি আমি কৰি যাম। ওকে, তো সো আমি পোনপ্ৰথমে যদি চাওঁ ইয়াতে ইন্টিজাৰ নাম্বাৰৰ আমাৰ এক্সাৰসাইজ নাম্বাৰ 1.1-ৰ কুৱেশ্যন নাম্বাৰ 1-ত আমাক কি কৈছে ইয়াতে। ওকে, so question number 1 ত কৈছে how many integers are there in between -5 +5 and -13। তো +5 আৰু -13 ৰ মাজৰ কিমানটা ইন্টিজাৰ নাম্বাৰ আছে আমাক উলিয়াব লাগে। ওকে, তো +5 আৰু -13 ৰ মাজৰ কিমানটা ইন্টিজাৰ নাম্বাৰ আছে আমি যদি উলিয়াব যাওঁ, আমি পোনপ্ৰথমে ইয়াতে চাওঁ কোশ্চেনটো যে এক্সাৰসাইজ নাম্বাৰ 1 কিমান আছে টু এক্সাৰসাইজ নাম্বাৰ 1.1। ওকে, exercise number 1.1 question number exercise number 1.1 question number 1। তো how many integers are there in between 5 and -7। তাৰ মানে এটা কৈছে 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। তো চোৱা আমি যদি ইয়াৰ শুদ্ধটো লিখিব যাওঁ কিমানটা আছে, তো চোৱা ইন্টিজাৰ নাম্বাৰ তোমালোকে এনেকৈ চাব পাৰা, ইন্টিজাৰ নাম্বাৰবোৰ কেনেকৈ থাকে এনেকৈ থাকে যে ইয়াৰ মাজত আছে 0, ওপৰে আছে পজিটিভ 1 2 3 4 এনেকৈ অসীমলৈকে আছে, ইনফাইনাইটলৈকে আছে। ইফালে আছে -1 -2 -3 -4 এনেকৈ আছে। এতিয়া আমি যদি এই গোটেইখিনি লিখিব যাওঁ তেতিয়াহ'লে আমাৰ বহুত সময় লাগিব। বাইচাঞ্চ যদি আমাক এনেকৈ দিয়ে যে +100 -100 এই দুটাৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে আমাক উলিয়াব লাগে বা ইন্টিজাৰ নাম্বাৰ আছে উলিয়াব লাগে, তেতিয়া আমি সমস্যা হৈ যাব। গতিকে আমি কেনেকৈ উলিয়াম সেইটো চাই লওঁ। ওকে, সলিউশন ইয়াতে কি আছে, এটা কিমান আছে +5, এটা আছে কিমান +5 আৰু এটা কিমান আছে -13 আৰু এটা আছে কিমান -13। তুমি যদি এইটো বাৰ এইটোক মাইনাছ কৰি দিয়া কিমান পাবা চোৱাচোন, এইটো বাৰ এইটো মাইনাছ কৰি দিলে কিমান পাম যে প্লাছ মাইনাছ ইনটু মাইনাছ কৰিলে আমি কিমান প্লাছ, ইয়াতে কিমান আছে 13, তো দুটাক প্লাছ কৰিলে আমি কিমান পাম 18। তো ইয়াতকৈ 1 কম, তো দিয়াৰফৰ টোটেল কিমানটা আহিব 17 নাম্বাৰছ, মানে তাতকৈ 1 কম। তো 18ৰ পৰা 1 মাইনাছ কৰি দিয়া কিমান পাবা 17। তুমি চাব পাৰা যদি আমাক এটা কয় এনেকৈ -3 আৰু +3 এই দুটাৰ মাজত যদি কোৱা হয় কিমানটা ইন্টিজাৰ নাম্বাৰ আছে চোৱাচোন, এইটো আছে কি আমাৰ +3, এইটো আছে -3, মাজত কেইটা আছে 1 2 3 4 5টা। কিন্তু তুমি যদি 3 -3 কৰা তেতিয়াহ'লে কিবা পাবা মাইনাছ ইনটু মাইনাছ +6 সৰি +3 ইজিকেল টু কিমান আহিব 6 আহিব। তাতকৈ এটা কমহে আহিলে ইয়াতে -2 -1 +2 +1 আৰু 0, তাৰমানে এইফালে দুটা আৰু এটা 5টা। নেক্সট আমি চাওঁ কুৱেশ্যন নাম্বাৰ 2। কুৱেশ্যন নাম্বাৰ 2 আমাক কি কৈছে ইয়াতে কোৱা হৈছে ৰাইট দ্য গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইন্টিজাৰ বিটুইন -13 এণ্ড +13। তো -13 আৰু +13 ৰ মাজত ডাঙৰ ইন্টিজাৰ কোনটো আছে, তো ডাঙৰটো অবভিয়াছলি কি হয় প্লাছ হয়। তো -13 যদি এইফালে আছে +13 এইফালে আছে, তাৰ আগৰটো কি আছে ইয়াতে আছে -12, ইয়াতে আছে কিমান +12, তো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো +12। তো আমাৰ সলিউশন বা এনসাৰটো কিমান আহিব 12। ওকে, বা +12। নেক্সট আমি যদি চাওঁ নাম্বাৰ 3 কি কৈছে প্লট দ্য ফলোয়িং ইন্টিজাৰ্স অন দ্য নাম্বাৰ লাইন। এই ইন্টিজাৰ কেইটা আমি নাম্বাৰ লাইনত বহাব লাগে। নাম্বাৰ 3 কিমান কিমান আছে, এটা আছে -6, এটা আছে +4, এটা আছে +4, এটা আছে -10, এটা আছে 5, এটা আছে -1। তো চোৱা যদি আমাক এক্সামত এনেকৈ এটা এটাকৈ দিয়া থাকে, তো এটা এটাকৈ দিলেতো আমি সলভ কৰিব লাগিব। তো আমি কেনেকৈ সলভ কৰিম এইটো -6 যদি আমি চাওঁ তেনেকৈ লাইন ড্ৰ কৰা, ইয়াতে লিখি দিয়া 0, ইফালে 1 2 3 আৰু ইফালে -1 -2 -3 -4 -5 -6, তো এইটো হৈছে -6। আমি যদি তাৰপিছত যদি আমি চাওঁ 4ৰ বাবে, তো 4ৰ বাবে চোৱা এনেকৈ নাম্বাৰ লাইন ড্ৰ কৰা, ইয়াতে লিখি দিয়া 0 1 2 3 4 5, ইফালে লিখি দিয়া -1 -2, তো +4টো ক'ত আছে ইয়াত আছে +4 হৈ গ'ল। এনেকৈ -10 +5 -1 আই থিংক তোমালোকে পাৰিবা, মই আৰু এইখিনি সলভ নকৰিলোঁ। এতিয়া চাম আমি নেক্সট কুৱেশ্যন নাম্বাৰ 4 কি কৈছে ৰাইট 5 নেগেটিভ ইন্টিজাৰ্স হুইচ আৰ গ্ৰেটাৰ দেন -15। তো -15তকৈ ডাঙৰ আমাক 5টা কি কৰিব দিছে, -15তকৈ ডাঙৰ 5টা আমাক লিখিব দিছে কি নাম্বাৰ -15তকৈ ডাঙৰ ইন্টিজাৰ নাম্বাৰ। ওকে, ৰাইট 5 নেগেটিভ ইন্টিজাৰ হুইচ গ্ৰেটাৰ দেন -15। নেগেটিভ হ'ব লাগিব কিন্তু -15তকৈ ডাঙৰ হ'ব লাগিব। তো আমি যদি নাম্বাৰ লাইনটো চাওঁ এনেকৈ থাকে,
ইয়াত থাকে 0 1 2 এইফালে থাকে কি -1 -2 এনেকৈ আহি 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 ইয়াতে ধৰি লওক -15 আছে তো -15 আগৰটো কিমান আছে -14 তাৰ আগৰটো কিমান আছে -13 তাৰ আগৰটো কিমান আছে -12 তাৰ আগৰটো কিমান আছে -11 -10 এনেকৈ তোমালোকে আহি আহি -1 লৈকে ইয়াৰ পৰা যিকোনো পাঁচটা লিখি দিলেই হৈ যাব ওকে সো এইটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট আমি চাওঁ কোৱেশ্চন নম্বৰ 5 মেনশন ট্ৰু অৰ ফলছ আমি ট্ৰু ফলছ ক'ব লাগে বহুত ইন্টাৰেষ্টিং হয় ট্ৰু ফলছ ক'বলৈ গ'লে আমি কিয় ট্ৰু কিয় ফলছ আমি সেইটো বস্তু আমি এতিয়া শিকিম কি কৈছে পজিটিভ ইন্টিজাৰ্স আৰ কল্ড নেচাৰেল নাম্বাৰ পজিটিভ ইন্টিজাৰক নেচাৰেল নাম্বাৰ বুলি কোৱা হয় ওকে পজিটিভ ইন্টিজাৰক নেচাৰেল নাম্বাৰ বুলি কোৱা হয় ইয়েস দিস ইজ ট্ৰু নেচাৰেল নাম্বাৰ কি আছিল 1 2 3 4 আপ টু ইনফিনিটি লৈকে আৰু সেইখিনি পজিটিভ নেচাৰেল নাম্বাৰ হয় অল ইন্টিজাৰ্স আৰ হোল নাম্বাৰ নহয় কিয়নো নেগেটিভ ইন্টিজাৰটো হোল নাম্বাৰ নহয় মানে কৈছে কি যে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় কাৰণ ইয়াতে আমাৰ ইন্টিজাৰখিনি কি হ'ব ইন্টিজাৰখিনি নেগেটিভ আছে কিন্তু হোল নাম্বাৰত নেগেটিভ নাই গতিকে অসত্য নাম্বাৰ লাইনছ এক্সটেন্ডেড টু ইনফাইনাইট দেন বোথ সাইড অফ 0 0 পৰা বোথ সাইডত কি কৰা হয় বঢ়াই দিয়া হয় 0 পৰা আমি বঢ়াই দিছো ইয়াতে চোৱা 0 পৰা এফালে পজিটিভ কৰি বঢ়াই দিছো এফালে নেগেটিভ কৰি সো দিস ইজ ট্ৰু সো স্টেটমেন্ট ট্ৰু 0 and negative integers form the collection of whole number 0 আৰু নেগেটিভ ইন্টিজাৰ লৈ কেনে আমি হোল নাম্বাৰ পাও নেকি না পাও আমি হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা পাবলৈ হলে পজিটিভ খিনি আমি পাও গতিকে এটো কি হ'ব ফলছ if a plus b is equal to 0 then one of them is additive inverse of the other vice versa যদি a আৰু b দুটা প্লাস কৰিলে 0 হয় তেতিয়ালে এটা আনটোৰ এডিটিভ ইনভাৰ্স বুলি কৈছে কথাটো শুদ্ধ তাৰ মানে কথাটো কেনেকুৱা যদি আমি চাও 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনৰ 5 এর এটো কিমান আছিল 5 মানে যদি a plus b 0 হয় তেতিয়ালে a b এর এডিটিভ ইনভার্স এন্ড b এর এডিটিভ ইনভার্স কথাটো শুদ্ধ তাৰ মানে চোৱা +2 -2 যদি আমি এক লগ কৰো তেতিয়ালে দুটা ক্যান্সেল হৈ গেলে কি আহিব 0 বা -2 আমি +2 কৰিলো এই দুটা ক্যান্সেল হৈ গেলে কি আহিব 0 তাৰ মানে এটা আনটোৰ বিপৰীত ইনভার্স মানে কি বিপৰীত গতিকে আমাৰ কথাটো শুদ্ধ ওকে এতিয়া চাও আমি নেক্সট কোৱেশ্চন নাম্বাৰ আমাৰ কিমান আছে ইয়াতে 6 কোৱেশ্চন নাম্বাৰ 6 ত কি কৈছে রাইট দ্য পেয়ার অফ ইন্টিজার্স রাইট দ্য পেয়ার অফ ইন্টিজার্স whose sum is -3 মানে এনেকুৱা দুটা ইন্টিজাৰ লিখা যাৰ দুটাৰ সাম কৰিলে কিমান পাবা -3 পাবা তো তেনেকৈ লিখিব দিছে তো একদম ইজি হয় কথাটো তো যদি আমি চাও ইয়াতে চোৱা আমি এনেকৈ লিখিব পাৰিম না -1 plus -2 is equal to কিমান আহিব -3 হৈ গল নাম্বার 2 যদি আমি চাও whose difference is -5 তো তুমি যদি এনেকৈ কৰা 2 -7 কৰি দিয়া সাপোজ তোমাৰ হাতত 2 টকা আছিল তোমাৰ কোনোবা এটা দোকানত বাকি আছিল 7 টকা বা কাৰোবাক তোমাক দিব লাগে 7 টকা কিন্তু তুমি 2 টকা দিয়াৰ পিছত আৰু হি তোমাৰ কিমান পাব থাকিব 5 টকা তাৰ নেগেটিভ 5 নাম্বার 3 কি কৈছে whose sum is 0 তো -2 +2 কৰি দিয়া এই দুটাৰ সাম কি হ'ব মাইনাস প্লাস ক্যান্সেল হৈ 0 আহিব নাম্বার 4 কি কৈছে whose difference is 2 ডিফারেন্স 2 তুমি 4 এর পৰা যদি 2 মাইনাস কৰা কিমান পাবা 2 পাবা এবাৰ তুমি যদি 5 এর পৰা যদি 3 মাইনাস কৰা 2 পাবা এনেকৈ যেনেকৈ এক্সাম্পল তোমালোকে পোৱা লিখি দিলেই হ'ল ওকে এটো তোমালোকৰ স্কুলৰ টিচাৰ লগত সেম নহব পাৰে তো মই বেলেগকৈ লিখি দিছো সাৰে বেলেগকৈ লিখি দিছে জাস্ট কন্ডিশনটো বনাব লাগে তো দুটা প্লাস কৰিলে -3 বনাব লাগে এটাৰ পৰা আনটো প্লাস কৰিলে 0 হ'ব লাগে এটাৰ পৰা আনটো মাইনাস কৰিলে -5 হ'ব লাগে এটাৰ পৰা আনটো মাইনাস কৰিলে 2 হ'ব লাগে ওকে নাম্বার বেলেগ বেলেগ লৈ কেনে আমি এটো বনাব পাৰিম 7 নম্বৰ কি কৈছে write the pair of negative integer whose difference is 6 pair of negative integer আৰু difference to 6 হ'ব লাগিব তো তুমি যদি এনেকৈ চোৱা দুটা নেগেটিভ হ'ব লাগিব আকৌ এটাৰ পৰা আনটো মাইনাস কৰিলে +6 আহিব লাগিব তুমি যদি এনেকৈ লিখি দিয়া যে 6 minus -12 6 ৰ পৰা সৰি এনেকৈ নহয় এটো লিখি নহব তুমি এনেকৈ লিখি দিয়া -6 minus -12 চোৱা আমি কি কৰিছো ডিফারেন্স কৰিছো ডিফারেন্স মানে কি মাইনাস কৰা আকৌ ইয়াতে কি কোৱা হৈছে মাইনাস কৰিলা ওকে এটো নেগেটিভ হ'ব লাগিব এটো -6 এটা -12 এটা তো -6 -12 এটোক আমি কি লিখিম মাইনাস ইনটু মাইনাস করলে কি আহিব প্লাস এতে কিমান আছে 12 তাহলে 12 পৰা 6 গলে কিমান থাকিব 6 তো হৈ গল आंसर নাম্বার 8 ত কি আছে ফাইন্ড দা ইন্টিজার্স a and b such that কন্ডিশন কেটা দি আছে a plus b পজিটিভ হ'ব লাগিব a b ৰ সমান হ'ব নোৱাৰিব
a মাইনাছ b 0 হ'ব লাগিব দে ফাইণ্ড দ্য ইণ্টিজাৰ্ছ a and b a আৰু b দুটা এনেকুৱা হ'ব লাগিব পজিটিভ আকৌ দুটা এটা সমান হ'ব নোৱাৰিব ওকে আকৌ কি কৈছে ইয়াতে a ৰ পৰা b মাইনাছ কৰি তুমি 0 পাব লাগিব তো চোৱা কথাটো ইয়াতে কিমানখিনি পকাই দিয়া আছে যে ফাইণ্ড ইণ্টিজাৰ্ছ a and b such that a plus b পজিটিভ তুমি যদি এক নম্বৰ কন্ডিশন মতে লিখা a plus b কি আহিব লাগিব পজিটিভ আহিব লাগিব পজিটিভক শৰ্টকাট এনেকৈ লিখা হয় হা তো 2 plus 3 কৰি দিয়া তুমি কিমান আহিব 5 পজিটিভ হৈ গ'ল নাম্বাৰটো কি কৈছে a b ৰ সমান হ'ব লাগিব নোৱাৰিব 2 not equal to 3 আকৌ কি কৈছে a minus b 0 হ'ব লাগিব তুমি যদি এনেকৈ লিখি দিয়া 2 minus 2 লিখি দিয়া কিমান পাবা 0 পাই যাবা হৈ গ'ল তা কোৱেশ্চন নম্বৰ 9 কি কৈছে ফিল ইন দা বক্স কেটা আমি ফিল কৰিব লাগে ইয়াতে আমি ডাইৰেক্ট ফিল কৰিম চাবা -15 +4 -4 তো ইয়াতে -15 আছে ইয়াতে -4 আছে -4 আছে তো -15 তো নাই তাৰ মানে কি ইয়াতে কিমান আহিব ইয়াতে আহিব -15 হৈ গ'ল আনসাৰ নেক্সট ইয়াতে চোৱা ইয়াতে কি 5 আছে -7 আছে 8 আছে ইয়াতে -7 আছে 8 আছে কিন্তু 5 তো নাই তাৰ মানে বক্সত 5 আহিব ইয়াতে কি কৈছে -23 প্লাস কৰিব লাগে কিবা এটা নাম্বাৰ তো আকৌ -23 আহিব তাৰ মানে কি আমি শিকিছিলো 0 লগত কিবা এটা নাম্বাৰ প্লাস কৰিলে কি আহে হেতু নাম্বাৰ আহে তাৰ মানে ইয়াতে 0 লিখিলে -23 হৈ যাব আৰু ইয়াতে -23 ইয়াতে এটা আমি 0 লিখি দিব লাগিব -19 ইয়াতে -19 ৰ লগত -27 বনাব দিছে তো আৰু এটা নেগেটিভ নাম্বাৰ আহিব লাগিব তেতিয়া একলগ হ'ব হয় নাই তাৰ মানে তোমাৰ তাত যদি -19 আছে আৰু তুমি প্লাস কৰি আছা এটা আকৌ যদি -8 এটা প্লাস কৰি দিয়া তো কি আহিব -19 প্লাস ইনটু মাইনাস -8 এটা কিমান আহিব -27 কি কৈছে x + 12 = 0 তেতিয়ালে +12 হ'ব লাগে লিখিব -12 তেতিয়ালে এটো হৈ যাব -2 হৈ গ'ল আনসাৰ এতিয়া আমি চাব পাৰিম কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 টো অকমান দীঘলীয়াকে দিয়া আছে বাট আমি সিম্পলি একদম সলভ কৰিম কোনো সমস্যা নাহিব তোমালোকে অকমান চাই থাকা জাস্ট হৈ যাব তো আমি যদি ইয়াতে চাও এ ম্যান কি কৈছে ইয়াতে এ ম্যান মুভড 14 কিলোমিটাৰ টুৱাৰ্ডছ মানে এজন মানুহে 14 কিলোমিটাৰ গৈ আছে ইষ্ট ফ্ৰম দা পজিশন এ মানে এজন মানুহে এ স্থানৰ পৰা 14 কিলোমিটাৰ পূবফালে গ'ল but the another man moved 6 kilometer towards west from the position A আকৌ কৈছে যে আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গ'ল এজনে গ'ল পূবলৈ এজনে গ'ল পশ্চিমলৈ তেওঁলোকে কিমান দূৰত্বত অন্তৰ হ'ব মানে ইহঁতৰ ডিসটেন্স কিমান আহিব আমাক উলিয়াব লাগে তো কথাটো এনেকুৱা যে 10 নম্বৰ কোৱেশ্চন ইয়াতে কি কৈছে এ স্থান এটা আছে এনেকুৱা এই পজিশন আছে ইয়াৰ পৰা এজন মানুহ এনেকে পূবফালে গৈছে পূবফালে ইষ্ট আৰু জানে এনেকে ওয়েষ্টৰ ফালে আহিছে পশ্চিম ফালে গৈছে ইয়াৰ পৰা পূবফালে কিমান দূৰ গৈছে পূবফালে গৈছে ইয়াতে কোৱা হৈছে যে পূবফালে গৈছে কিমান 14 কিলোমিটাৰ 14 কিলোমিটাৰ তো ইয়াৰ পৰা ইয়াৰ ডিসটেন্স 14 কিলোমিটাৰ আৰু এজন কি কৈছে পশ্চিম ফালে কিমান গৈছে 6 কিলোমিটাৰ ইয়াতে 6 কিলোমিটাৰ তেতিয়ালে টোটাল এই মানুহ দুজনৰ মাজৰ ডিসটেন্স কিমান হয় ইয়াৰ পৰা ইয়াতে ডিসটেন্স কিমান হ'ব তোমালোকে ক'ব পাৰিবা 6 + 14 তাৰ মানে কিমান 20 কিলোমিটাৰ ওকে এতিয়া যদি আমি চাও কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 তোমাৰ কি আছে যে এ ম্যান হ্যাজ deposit 35 and another man has debt মানে কি লোৱা 40 rupees এজন মানুহে জমা কৰিছে 35 টকা এজন মানুহে লৈছে কিমান 40 টকা how much reached the first man compared to second man তাৰ মানে যে এজন মানুহৰ হাতত টকা 35 টকা আছে জমা কৰিছে বা জমা আছে আন এজন 40 টকা ধাৰ আছে তো প্ৰথম মানুহজন দ্বিতীয় মানুহজন কিমান চহকী কিমান ধনী তো সো অবিয়াসলি ধনী কার যার হাতত টকা আছে হি ধনী হয় নাই তোমালোকৰ ফ্ৰেণ্ডৰ তাত যেতিয়া টকা থাকে তেতিয়া তো হি ৰজা হৈ যায় ন তেতিয়া তোমালোকক এটা কোল্ড ড্ৰিংকস বা এটা সমোসা খোৱাৰ কাৰণে গোটেই দিনটো পিছত ফুৰাই থাকে হয় নাই সঁচা কথা ক'বা নিশ্চয় কমেন্টত জনাই যাবা হা এতিয়া চোৱা তো ইয়াতে কৈছে কি এজন মানুহৰ তাত টকা আছে কিমান 35 টা আৰু এজন মানুহে ঋণ আছে কিমান 40 টকা তো দুজনৰ মাজত ধনী কোন ই ধনী দুজনৰ মাজত ডিফারেন্স কিমান চোৱা ইয়াক যদি এটা কাম কৰা হয় ইয়াক যদি 40 रुपीस এটা দি দিয়া হয় তেতিয়ালে ইয়াৰ +40 -40 কেনসেল হৈ কিমান আহিব 0 হৈ যাব তো ইয়াকো যদি 40 रुपीस দি দিয়া হয় তেতিয়ালে ইয়াৰ টকা কিমান হৈ যাব 75 হয় না নাই তাৰ মানে ই 75 रुपीस বেছি ধনী আছে ইয়াতকে ওকে মানে ইয়াৰ ঋণ নাই আৰু ইয়াৰ তাত জমা আছে কিন্তু ইয়াৰ ঋণ হৈ আছে
যদি দেউতাকে ইয়াকো 40 টকা দিয়ে, ধৰি লৈছো এইটো তুমি, ওকে, আৰু এইটো তোমাৰ সৰু ভাইটি বা ডাঙৰ দাদা, তেতিয়াহ'লে এইবাৰ যদি তোমাক ঘৰৰ পৰা 40 টকা দিয়ে বা তোমাৰ দাদাক যদি 40 টকা দিয়ে, তেতিয়াহ'লে তোমাৰ দাদা 40 টকা ধাৰ যিটো আছে সেইটো দিব লাগিব, ইয়াৰ হাতত টকা হৈ যাব 0, আৰু তোমাকো যদি 40 টকা দিয়া হয় তোমাৰ হৈ যাব কিমান 75 rupees, তাৰ মানে কিমান ডিফাৰেন্স তোমালোকৰ দুজনৰ মাজত 75 rupees ডিফাৰেন্স, তো এনসার আহিব 75 rupees হৈ গ'ল। এতিয়া চোৱা নাম্বাৰ 12 কি কৈছে, on a certain Tuesday temperature Guwahati at 5 AM in the morning was 25 degrees Celsius. এটা বস্তু আমি ইয়াতে চাম যে কোনো এটা মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল কিমান 25 ডিগ্ৰী সেলসিয়াস, but temperature was increased 8 degree Celsius 2 PM, দুটা বজাত আকৌ কি হৈছে তাপমান 2 বজাত 8 ডিগ্ৰী সেলসিয়াস বাঢ়িছে। তাৰপিছত কি কৈছে in afternoon at 10 PM temperature decreased 3 degree Celsius, আকৌ 10টা বজাত 3 ডিগ্ৰী সেলসিয়াস কমিছে। On the Wednesday 12 noon again temperature was increased 5 degree Celsius, তার পিছ দিন আকৌ 5 ডিগ্ৰী সেলসিয়াস বাঢ়িছে। What was the temperature 12 noon on Wednesday? এই বুধবাৰ দিনা তেতিয়াহ'লে মোট টেম্পাৰেচাৰ কিমান হ'ল সেইটো আমাক ক'ব লাগে। তো চোৱা এটা বস্তু আমি ইয়াতে নোট কৰিম। টিউজডে ফাৰ্ষ্ট অফ টিউজডে চোৱা প্ৰথমে টেম্পাৰেচাৰ কিমান আছিল, 5টা বজাত টেম্পাৰেচাৰ কিমান আছিল 25 ডিগ্ৰী সেলসিয়াস আছিল, 25 ডিগ্ৰী। আকৌ কি হৈছে বা টেম্পাৰেচাৰ ইনক্ৰিজড বাঢ়িছে, কিমান ডিগ্ৰী বাঢ়িছে 8 ডিগ্ৰী বাঢ়িছে 2টা বজাত। আকৌ আফটাৰনুন 10টা বজাত কি হৈছে টেম্পাৰেচাৰ ডিক্ৰিজ হৈছে কমিছে, কিমান ডিগ্ৰী 3 ডিগ্ৰী কমিছে। Wednesday 12 noon again temperature increased 5 ডিগ্ৰী, আকৌ টেম্পাৰেচাৰ 5 ডিগ্ৰী বাঢ়িছে, আকৌ টেম্পাৰেচাৰ 5 ডিগ্ৰী বাঢ়িছে। তাহলে আমি ক্যালকুলেট কৰো গোটেইখিনি। তো চোৱা এই দুটাক যদি আমি প্লাস কৰি কিমান পাম 30, এইটো পৰা এইটো মাইনাস কৰি আমি কিমান পাম 5, তো গোটেইখিনি প্লাস কৰি আমি কিমান পাম 35 ডিগ্ৰী সেলসিয়াস, তাৰ মানে 35 ডিগ্ৰী সেলসিয়াস হ'ব। তোমালোকে আনসাৰ কিমান কেনেকৈ লিখিবা, সলিউশন লিখিবা, লিখি কিনে ডাইরেক্ট লিখিবা 25 plus 8 minus 3 plus 5 is equals to 35 ডিগ্ৰী সেলসিয়াস হৈ গ'ল আনসার। ওকে, এতিয়া আমি নেক্সট কোশ্চেন কি আছে, নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে কোশ্চেন নাম্বাৰ কিমান আমি সলভ কৰিলো 12, এতিয়া চাম 13 নম্বৰ কোশ্চেন। অনুৰাধা had deposit 3200 in the bank and next day she had withdraw, মানে প্ৰথমে 3200 টকা ডিপোজিট কৰিছে মানে জমা কৰিছে, and withdraw মানে কি উঠোৱা, that's কিমান 2540 টকা। how much money left in the account of অনুৰাধা after withdraw, withdraw কৰাৰ পিছত কিমান টকা ইয়াৰ একাউণ্টত থাকে, একদম সিধা কথা। প্ৰথমে চাম যে ডিপোজিট কিমান আছে, deposited 3200 and withdraw কিমান 2540, তো মাইনাস কৰি দিয়া, তো মাইনাস কৰিলে 0 পৰা 0 মাইনাস কৰিলে 0, এতিয়া 4, তেতিয়াহ'লে আমি যদি ইয়াতে চাওঁ কিমান আছে 0 আছে, তেতিয়াহ'লে ইয়াতে কিমান আহিব, তো ইয়াতে আমি চালে 6 আহিব, তো ইয়াতে থাকিল 1, 11 ৰ পৰা 5 মাইনাস কৰিলে আমি কিমান পাম 6, তাৰ মানে 660 rupees। সো ইয়াতে আমি কি লিখিম, তেতিয়াহ'লে কি কৈছে ইয়াতে গৈ কিনে যে কিমান টকা লেফট, হাউ মাছ মানি লেফট, ওকে। সো ব্যালেন্স কিমান আহিল, তেতিয়াহ'লে ব্যালেন্স 660 rupees। নাম্বাৰ 14 চোৱা, the sum of two number is -5, দুটা নাম্বার মানে ধৰি দিছো x plus y, দুটা প্লাস কৰিলে কিমান আহে -5, one of them is 18, ইয়াৰ পৰা এটা 18 ধৰি দিছো x মানে 18, তোমাক আনটো উলিয়াব লাগে, ওকে। এতিয়া আমি কি লিখিম, that means according to question 18 plus y is equals to -5, so y is equals to এটো হবার গলে কি হ'ব নেগেটিভ হৈ যাব, -5 minus 18, তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম y is equals to -5 minus 18, so -22, okay, sorry -22 নহয় -23 হৈ গ'ল। নেক্সট কোশ্চেন নাম্বাৰ 15 ত কি আছে, what should be added to -23 get 0, -23 লগত আমি যদি কিবা এটা নম্বৰ প্লাস কৰো 0 পাব লাগে, ধৰি লৈছো এনেকৈ যদি লিখিব অসুবিধা হয় তোমালোকে লিখিবা x প্লাস কৰিলে সাপোজ 0 হ'ব, তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম x is equals to 0 -23 হবার গলে +23 হৈ যাব, তেতিয়াহ'লে আমি কি লিখিম ইয়াৰ পৰা x is equals to 23,
তার মানে 23 প্লাস করলে আমি 0 পাই যাম 16ত কি আছে sum of two integers is -48 one of them is -20 what is the other মানে এই দুটা কোশ্চেন ইম্পৰ্টেন্ট হয় তোমালোকে অকমান চাবা ভালকে তেতিয়া সব দুটা কোশ্চেন আমি চাও ইয়াতে পোন প্ৰথমে যে ইয়াৰ পৰা কি কৈছে যে দুটা নাম্বাৰ প্লাস কৰিলে কিমান আহিব লাগিব দুটা নাম্বাৰ প্লাস কৰিলে আহিব লাগিব -48 দুটা প্লাস কৰিলে আহিব -48 তাৰে এটা কোৱা হৈছে কিমান ইয়াতে -20 এটা হৈছে -20 ধৰি লৈছো আনটো x according to question লিখি দিবা ইয়াতে লিখিলা এবাৰ ইয়াতে লিখিবা তোমালোকে x is equals to -48 লিখিলো -20 হ'ব গলে কি হ'ব +20 তেতিয়ালে সোৱা এটা নেগেটিভ আছে এটা পজিটিভ আছে তেতিয়ালে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰা 48 ৰ পৰা 20 ক মাইনাস কৰা কিমান পাবা 82 তেতিয়ালে কি 28 ডাঙৰটো নেগেটিভ আছে সো -28 is the required answer okay next question number তুমি 17 চাও evaluate using the number line use কৰি কেনে আমি evaluate কৰিব লাগে সো তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ কোশ্চেন নাহে তোমালোকে ডাইৰেক্ট এনেকুৱা কোশ্চেন আহিলে ক্যালকুলেট কৰিব দিব বা আনসাৰ উলিয়াব দিব আমি এটো আনসাৰ উলিয়াব গলে আমি কেনে কৰিম তো +5 +3 মাইনাস করা হইছে তো 5 এর পর 3 মাইনাস করলে আমি কিমান পাম এতে আমার आंसर আই যাব 2 তো +5 -6 সো 6 এর পর 5 মাইনাস করে কিমান পাবা 1 -6 + 5 আর এতে মাইনাস আছে সো মাইনাস ইনটু প্লাস করলে কি হবে মাইনাস হয়ে যাব তো -11 হয়ে যাব ইয়ার आंसर -8 -3 তো প্লাস মাইনাস কি হবে মাইনাস সো -8 -3 কিমান আইব এটু আইব -11 হয়ে গেল आंसर ফাইন্ড দা whether statement true or false এতে -6 আছে -6 আছে 23 আছে 23 আছে -2 আছে -2 আছে তেতিয়া এটা কি হ'ব ট্রু সেম সেম নাম্বার আছে বোথ সাইডত 16 -5 আছে 16 আছে 16 আছে -15 -15 এটো কি আছে প্লাস মাইনাস -7 কিন্তু ইয়াতে সোয়া মাইনাস ইনটু মাইনাস করলে আমি কি পাম প্লাস পাম হয় না গতিকে এটো কি হ'ব এখন চাই লবা এটো কি তুমি ভাঙি দিয়া কি পাবা 16 -15 তো প্লাস মাইনাস কি হ'ব -7 ইয়ার পৰা কি পাবা 16 -15 প্লাস মাইনাস কি হ'ব মাইনাস ওকে এনেকা থাকে তো -7 আছে তো ইয়াতে 16 -15 মাইনাস মাইনাস কি হ'ব +5 তো দুটা নিমি দিব আমি যদি চাও এটো ক্যালকুলেট কৰি কিনে চাও তোমালোকে ক্যালকুলেট কৰি কিনে চাব পাৰা এটা চাও কোশ্চেন নাম্বার 18 যদি আমি চাও ক্যালকুলেট কৰি কিনে এটা কিমান আছে আমাৰ এটা -16 -15 প্লাস -7 তো ইয়াৰ পৰা কিমান আহিব 1 ইয়াৰ পৰা আহিব -7 সো आंसर আহিব -6 রাইট সাইডত কি আছে 16 মাইনাস এটা কি আছে 15 প্লাস -7 এটা দি আছে সো 16 minus 15 plus minus to -7 so therefore 16 minus 15 পৰা 7 minus কৰিলে আমি কিমান পাম 15 পৰা 7 minus কৰিলে কিমান আহিব 15 minus 7 so 8 তেতিয়া ইয়াৰ आंसर আহিব 8 গতিকে দুটা বস্তু সমান নহয় গতিকে আমাৰ এটো হ'ব ফলস ওকে সো এটো হ'ব ফলস হৈ গল এতিয়া আমি নেক্সট কোশ্চেন নাম্বার আমাৰ কিমান আছে 18 ৰ নাম্বার 3 Natural numbers are closed under subtraction. Natural number closed under subtraction. তার মানে স্বাভাবিক সংখ্যা সমূহ বিয়োগত আবদ্ধ। বিয়োগত আবদ্ধ মানে কি? তুমি যদি a এর পৰা b ক মাইনাস কৰা g পাবা b এর পৰা a মাইনাস করলে সমান পাবা নেকি? না পাও। তার মানে তুমি যদি 5 - 3 কৰা আৰু 3 - 5 কৰা দুটা বস্তু বেলেগ বেলেগ হৈ যাব 5 - 3 মানে কিমান 2 3 - 5 মানে কিমান -2 তার মানে বস্তু দুটা সমান নহয় গতিকে এটো ফলস এটো কি কৈছে অফ দা টু নাম্বারস 0 এন্ড -607 -670 ইজ গ্রেটার নহয় নেগেটিভটো হতে সৰু হয় 0 তকৈ সৰু মানে যিমান বাওফালে যাব সিমান লাইলে সৰু হ'ব যিমান সোঁফালে যাব সিমান লাইলে ডাঙৰ হ'ব তুমি নাম্বাৰ লাইনত বহালে এই -670 টো বাওফালে আহিব 0 টো মাজত থাকিব নাম্বার 5 ত কৈছে উইথ রেসপেক্ট টু সাবট্রাকশন of integer commutative property and associative property are do not hold এটো বস্তু মনত আহিব এটো শুদ্ধ হয় এটো বস্তু আমি কমোডেটিভ রুলটো আমি যেতিয়া পঢ়িম তেতিয়া বস্তুখিনি বুজি পাম তাৰ মানে কমোডেটিভ মানে আৰু এসোসিয়েটিভ মানে এটা বেলেগ বেলেগ রুল আছে এই রুলটো তোমালোকে অকমান চাই লবা এতিয়া বস্তুখিনি বুজি পাবা আৰু যদি সমস্যা কমেন্টত জনাই দিলে হল মই এইখিনি বস্তু পিছত ডিসকাস কৰিম দিয়া ঠিক আছে ধন্যবাদ